কাজিৰঙাৰ ৰাজপথত এজাক বন্য হস্তি উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ যায় ৩০-৩৫টা হাতী। হাতীৰ জাকটো পাৰ হোৱাৰ সময়তে আবদ্ধ হৈ পৰিল বহু বাহন। ইয়া আমি আপোনালোকক দেখুৱাইছো। যিটো ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এতিয়া বন্য হস্তিৰ সন্ত্ৰাস বৃদ্ধি পাবলৈ ধৰিছে আৰু খাদ্যৰ সন্ধানত যিহেতু বনাঞ্চল এৰি জনাঞ্চলত প্ৰৱেশ কৰিছে আৰু এইবাৰ এনেদৰে কাজিৰঙাৰ ৰাজপথত সফৰ কৰা দেখিবলৈ পোৱা গৈছে এজাক বন্য হস্তিক। উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হৈ গৈছে ৩০-৩৫টা হাতী। হাতীৰ জাকটো পাৰ হৈ যোৱাৰ সময়তেই এনেদৰে বহু বাহন আবদ্ধ হৈ পৰা দেখিবলৈ পোৱা গৈছে। প্ৰায় ২০-২৫টা ওপৰ আছিলে। সেইটো দুপৰীয়াৰ পৰা আছিলে। অলপ আগতে হৈ থাকোঁতে অলপ পাৰ হ'ল। আধা পাৰ হোৱাৰ পিছত বাকীখিনি পাৰ হ'ব পৰা নাই গাড়ীখন। সেইকাৰণে গাড়ীখিনি ৰখাই পেলাই আমি সিহঁতক পাৰ কৰাবলৈ বাধ্য হৈছোঁ। সঘনে পাৰ হৈছে এইকেইদিন ওলাই আছে। এইকেইদিন ২-৩টা জাককে পাৰ হৈ আছে। ৰাতিও পাৰ হয়, আমিতো ৰাতিপুৱা নাথাকোঁ। ৰাতিপুৱা দিনত অলপ কম পাৰ হৈছে। এতিয়া আজি অকণমান পোহৰ থাকোঁতে অলপ পাৰ হোৱাৰ কাৰণে বাকীখিনিয়ে অলপ খেলি মেলি কৰি আছিলে ৰাস্তাত। সেইকাৰণে গাড়ীখিনি ৰখাবলগীয়া অলপ। কোন ঠাইত এইখিনি এইটো বুঢ়াপাহাৰ আৰু আমাৰ বুঢ়াপাহাৰ নহৰু বস্তু বুলি কয়। দীঘল এটা হাতী কিমানমান হাতী আছে আনুমানিক? আছে ৩০টামান আছে, ৩০-৩৫টামান আছে, আৰু আছে বহুত আছে, আৰু আধা থাকিলে পাৰ হ'ব।